এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া ভাগে আজি প্ৰায় এমাহ ধৰি জ্বলাকলা খুৱাইছে ঢিং তথা জুৰিয়া অঞ্চলৰ ৰাইজক তথা বন বিভাগক। দেখা গৈছে প্ৰায় 10 দিন ধৰি এই ভাগটো ঢিঙৰ আঠগাঁৱত আছিলে আৰু আঠগাঁৱত বন বিভাগে চেষ্টা কৰিছিলে বাঘটোক আবদ্ধ কৰিবলৈ। বিভিন্ন অঞ্চলৰ পৰা আচলতে বিশেষজ্ঞ অনা হৈছিলে এই বাঘটোক আবদ্ধ কৰিবলৈ। সুন্দৰবনৰ পৰা জাল আনিছিলে আৰু অত্যাধুনিক সা-সঁজুলি আনিছিলে বাঘটো আবদ্ধ কৰিবলৈ, কিন্তু বন বিভাগ সক্ষম নহ'ল। আৰু এই বাঘটো বৰ্তমান তাৰ পৰা হেৰাল বুলি বন বিভাগে এই বাঘটোৰ অৱস্থিতি বৰ্তমান পোৱা নাই, তাত বাঘটোৰ সন্ধান পোৱা নাই। যিহেতু আঠগাঁৱত বাঘটোৰ সন্ধান পোৱা নাই, বৰ্তমান বাঘটো সেই হিচাপে বাঘটো আছে ক'ত? এতিয়া দেখা গৈছে আজিৰে পৰা ঢিঙৰ ডুমডুমিয়াত কিছু লোকে অভিযোগ কৰা মতে এই বাঘৰ খোজ তেওঁলোকে পাইছে। সেই হিচাপে বন বিভাগ তাতো উপস্থিত হৈছিলে যদিও ড্ৰোন আৰু হাতীৰ সহায়ত তাত পৰীক্ষা কৰা হৈছিলে যদিও তাত কিন্তু বাঘৰ কোনো অস্তিত্ব পোৱা নাই। যিহেতু দেখা গৈছে আজি প্ৰায় এমাহ ধৰি এই বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ঢিং আৰু জুৰিয়া অঞ্চলত। এই বাঘটোৱে প্ৰথমতে জেঙনি অঞ্চলত 3জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিলে আৰু ইয়াৰ পিছত কিছুদিন এই বাঘটোৰ কোনো অৱস্থিতি পোৱা যোৱা নাছিলে আৰু তাৰ পিছতে জুৰিয়াৰ পুথিমাৰীত এই বাঘটোৱে এজনক আক্ৰমণ কৰি আহত কৰিছিলে আৰু এটা মৰাপাট খেতিত আছিলে। আৰু সেই সময়ত বন বিভাগে সুবিধা পাইছিলে এই বাঘটোক ট্ৰেংকুলাইজ কৰি আবদ্ধ কৰিবৰ কাৰণে, কিন্তু বন বিভাগ বিফল হৈছিলে। আৰু ইয়াৰ পিছত এই বাঘটো ইয়াৰ পৰা ঢিঙত যি ঢিং কলেজ আছে, কলেজৰ ওচৰতে এজন বনকৰ্মীক আক্ৰমণ কৰি আহত কৰিছিলে আৰু তাৰ পৰা বাঘটো গুচি গৈছিলে ঢিঙৰ আঠগাঁৱত। আৰু ঢিঙৰ আঠগাঁৱত প্ৰায় 10 দিন ধৰি তাতে অৱস্থান কৰিছিলে। সেই ঠাইত আচলতে এক ডাঙৰ হাবি আছিলে, প্ৰায় 5 কিলোমিটাৰ অঞ্চল জুৰি এটা হাবি আছিলে আৰু তাত পৰ্যাপ্ত বাঘৰ আহাৰো আছিলে, যাৰ বাবে বাঘটো ইমান দিন তাতে আছিলে। আৰু এতিয়া দেখা গৈছে বন বিভাগে ড্ৰোন আৰু হাতীৰ সহায়ত সেই অঞ্চলত বাঘৰ কোনো অৱস্থিতি সন্ধান পোৱা নাছিলে। আৰু ইয়াৰ পিছত যিহেতু ডুমডুমিয়াত কিছু লোকে বাঘৰ খোজ দেখা পায়, তেওঁলোক বাঘ তাত আছে বুলি তেওঁলোকে অভিযোগ কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিত বন বিভাগে তাত তালাচী চলাইছিলে। বন বিভাগে তাত ড্ৰোনৰ সহায়ত তালাচী চলাইছিলে, কিন্তু তাতো বাঘৰ কোনো অৱস্থিতি তেওঁলোকে পোৱা নাই। এতিয়া কথা হ'ল আজি প্ৰায় এমাহ ধৰি এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে নগাঁও জিলাৰ ঢিং আৰু জুৰিয়া অঞ্চলত, কিন্তু এতিয়াও কিন্তু বন বিভাগে বাঘটোক আবদ্ধ কৰিব পৰা নাই। আচলতে এক প্ৰকাৰ ক'ব গ'লে বন বিভাগ এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বাঘটোক আবদ্ধ কৰা। কেইবাবাৰো বন বিভাগে কিন্তু সুবিধা পাইছিলে বাঘটোক ট্ৰেংকুলাইজ কৰি আবদ্ধ কৰা, কিন্তু বন বিভাগে কি কাৰণত এই বাঘটোক ট্ৰেংকুলাইজ কৰা বা আবদ্ধ কৰিব পৰা নাই, সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বৰ্তমান জুৰিয়া আৰু ঢিং অঞ্চলৰ ৰাইজ কিন্তু আতংকত আছে, বাঘটো ক'ত আছে, কোন অঞ্চলত আছে। কিন্তু এই ক্ষেত্ৰত কিন্তু দেখা গৈছে জুৰিয়া আৰু ঢিং অঞ্চলৰ ৰাইজ কিন্তু এতিয়া আতংকত আছে, কাৰণ বাঘটো ক'ত আছে কোনেও এতিয়া নাজানে। য'ত আছিলে তাত কিন্তু বন বিভাগে আচলতে কেইবাবাৰো ব্যৰ্থ প্ৰয়াস কৰিছিলে, বন বিভাগে কিন্তু সফল হ'ব পৰা নাছিলে। বন বিভাগে কেইবা ঠাইৰ পৰা, কাজিৰঙাৰ পৰা, গুৱাহাটীৰ পৰা, শ্বিলঙৰ পৰা, আনহাতে সুন্দৰবনৰ পৰাও বিশেষজ্ঞ আনিছিলে, সুন্দৰবনৰ পৰা জাল আনিছিলে, কিন্তু সেই জালৰ বেহু ফাদি বাঘটো আচলতে পলায়ন কৰিছিলে। আৰু ইয়াৰ পিছতে এই বাঘটো আচলতে সন্ধানহীন হৈ পৰে আৰু সন্ধান কিন্তু এতিয়ালৈকে বাঘৰ পোৱা নাই, যাৰ বাবে এই অঞ্চলৰ ৰাইজ, জুৰিয়া আৰু ঢিং অঞ্চলৰ ৰাইজ এক আতংকময় পৰিৱেশত তেওঁলোকে এতিয়া থাকিব লগা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।